হয়, ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে লখিমপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানৱ ডেকাই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে লখিমপুৰৰ যি নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত APCCৰ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ বগীনদীত নিৰ্বাচনী প্ৰচাৰ চলায়। সমান্তৰালভাৱে মানৱ ডেকাইও সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে বিধায়ক মানৱ ডেকা আছে। মই তেখেতৰ পৰা পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, কি ক'ব? আজি আপুনি দেখা গৈছে সমষ্টিৰ এইকেইদিন ঘূৰি আছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কি ক'ব? আজি আমাৰ প্ৰচাৰ একচুৱেলি মোৰ প্ৰচাৰ শেষ হ'ল। 11টা পঞ্চায়ত আৰু 21টা ৱাৰ্ড আছিল। আজি অন্তিমটো পঞ্চায়ত দিনত আৰু সভাপতি পঞ্চায়তো ৰাতি মই ৱাৰ্ড শেষ কৰিলোঁ। অহাকালি দিনটোত আমাৰ বুথে বুথে দলৰ বুথ কমিটি আৰু ৰাইজে এটা এটা নিজা নিজা প্ৰচেছন ওলাব। কালি মোৰ কেম্পেইন নাই, পৰহিলেতো অফ ডে, গতিকে খুব শান্তিৰে, আৰু মই সদায় ইলেকশ্যনটো ফেষ্টিভ মুডত খেলিবলৈ প্ৰিফাৰ কৰোঁ। মই কোনো কনফ্লিক্টত যাব নিবিচাৰোঁ। মই খুব সমালোচনাও নকৰোঁ বিৰোধীসকলক, নিজৰ কামবিলাকে শ্ব'কেছ কৰিছোঁ। গতিকে সুন্দৰকৈ আমাৰ হৈ গৈছে। ৰাইজে কেম্পেইনটো ভাল পাইছে। এতিয়া 9 তাৰিখে আৰু ভোট দিয়াৰ পিছত গম পাম। আজি দেখা গৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে বগীনদীত, আৰু বিজেপিক সমালোচনা কৰিছে। স্বাভাৱিক প্ৰক্ৰিয়া। আপুনি যেনেকৈ মুখ্যমন্ত্ৰীয়ে যেনেকৈ মোৰ কাৰণে কেম্পেইন কৰা অহাৰ অধিকাৰ আছে, গৌৰৱ গগৈও ঘনবুঢ়াগোহাঁই হৈ অহাৰ অধিকাৰ আছে। তেওঁলোকে আমাক সমালোচনা কৰিব, আমি তেওঁলোকক সমালোচনা, সেইটোৱে গণতন্ত্ৰৰ মাদকতা। সেইটো মই কিবা অস্বাভাৱিক ঘটনা বুলি নাভাবোঁ, সেইটো একটা স্বাভাৱিক ঘটনা। কিন্তু জনসাধাৰণেই সৰ্বোচ্চ, ভোটাৰসকলে সৰ্বোচ্চ। যিহেতু যোৱা 5 বছৰত মই কৰা বা চৰকাৰে কৰা অজস্ৰ কামৰ উদাহৰণ মানুহে চকুৰ আগত দেখিছে, আৰু কংগ্ৰেছৰ 15 বছৰো মানুহে দেখিছে শাসন, বা ঘনবুঢ়াগোহাঁই ডাঙৰীয়া 5 বছৰৰ বিধায়ক হিচাপে ৰাইজে দেখিছে। দুটাকে ৰাইজে পৰ্যালোচনা কৰি সঠিক সিদ্ধান্ত ল'ব। কিন্তু কোনোবাই কেম্পেইন কৰাত বাধা নাই, সকলোৱে কেম্পেইন কৰিব পাৰে। তেওঁৰ দলৰ কেম্পেইন কৰাৰ অধিকাৰ আছে। আমাৰ দলৰ হৈ মোৰ মুখ্যমন্ত্ৰী আহিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে, পেমা খাণ্ডু ডাঙৰীয়া আহিছে, তেওঁৰ হয় মল্লিকাৰ্জুন খাৰ্গে আহিছে, গৌৰৱ গগৈ আহিছে। স্বাভাৱিক ঘটনাটো অস্বাভাৱিক নহয় গণতন্ত্ৰ। আজি দেখা গৈছে JP নাড্ডাও আহিছিলে লখিমপুৰ। হয়, JP নাড্ডা ডাঙৰীয়া আহিছে। আমাৰ সমষ্টিত নহয়, তেওঁ নাওবৈচাত আহিছিলে, কিন্তু মই তেওঁক সাক্ষাৎ কৰিছিলোঁ এয়াৰপৰ্টত। তেওঁ ঘূৰি যাওঁতে মই তেওঁৰ লগত কথা বতৰা হ'ল। খুব ধুনীয়াকৈ মোক কৈছে যে তই ভালকৈ জিকি আহিবি, শুভেচ্ছা জনালে, মোৰ কিবা থাকিলে কবি, এনেকৈ তেওঁ কৈছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আমি দেখিবলৈ পাইছোঁ লখিমপুৰত উন্নয়ন হোৱা নাই বুলি এক প্ৰচাৰ চলাই আছে। মানে আপুনি কংগ্ৰেছজনে কি বুলি কোৱাটো বিচাৰিছে? আপুনি উন্নয়ন নাই হোৱা বুলি ক'ব, হৈছে বুলি ক'ব নেকি? কংগ্ৰেছ কমিটিৰ ঘনবুঢ়াগোহাঁই মোৰেই কেম্পেইন কৰি আছে। তেওঁ যিমানে মুখ খুলিছে মোৰ ভোটটো বাঢ়ি বাঢ়ি গৈ আছে। তেওঁ যি ধৰণে কথা বতৰাবিলাক আৰম্ভ কৰিছে, সেই কথা বতৰাবিলাকৰ দ্বাৰা আমাৰ ভোট বাঢ়িছে। এতিয়া মানুহে, তেওঁ কৈছে যে মই কি উন্নয়ন কৰা, তেতিয়া মানুহে বেছি এতিয়া মই উন্নয়ন কৰিছোঁ বুলি মই কৈ আছোঁ, ঘনবুঢ়াগোহাঁই নাই কৰা বুলি কোৱাৰ কাৰণে মানুহৰ অনিসন্ধুৎসু মনটোৱে বেছি ভাবিছে যে কৰিছে নাই সঁচাকৈ। গতিকে মানুহে যেতিয়া গ্ৰাউণ্ডত দেখিছে কৰিছে, তেওঁ কোৱাৰ কাৰণে বেছিকৈ চাইছে মানুহে। তাৰ ফলত কি হৈছে, তেওঁ মোৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে কাম কৰিছে। গৌৰৱ গগৈয়ে আজি চিণ্ডিকেট চলাই বুলি মুখ্যমন্ত্ৰীগৰাকীক এক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত 25 বছৰ, এদিন দুদিন হোৱা নাই ন। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাই কি কৰিছে অসমৰ ৰাইজে জানো। গৌৰৱ গগৈ চাৰ্টিফিকেটৰতো প্ৰয়োজন নাই, আৰু গৌৰৱ গগৈ ভাল কাম কৰিছে বুলি চাৰ্টিফিকেট দিব নেকি? অপজিশ্যনৰ মানুহ যি আবুল তাবুল, কালিও এসোপা উল্টা পুল্টা কৰিছে, কৰি এক্সপ'জ হৈছে। অসমৰ ৰাইজ যথেষ্ট সচেতন। অসমৰ ৰাইজে এইবিলাকৰ উত্তৰ দিব EVM-ৰ জৰিয়তে। যিটো ফেক নিউজ এটা ওলাইছিলে আপোনাৰ, অদৰকাৰী কথাত আপোনালোকক সোমাই আছে। আপুনি সেইটো প্ৰি প্ৰাইমেৰী স্কুলৰ ল'ৰা ছোৱালীও ধৰিব পাৰে। সেইটো নাৰ্চাৰী ষ্টুডেণ্টো আজিকালি মোবাইল AI চলাব জানে। আপোনাক বনাই দিম নেকি? কোন দেশৰ পাছপৰ্ট লাগে কওক, মই বনাই দিছোঁ। লাগে নেকি আপোনাক? যিকোনো দেশৰে মাত্ৰ মই 5 মিনিট লাগিব, ChatGPT কৰি দিলে বনাই দিয়ে। এইবিলাক চাইল্ডিছ, একে প্ৰৱেন খোৱাহঁতৰ নিচিনা মানুহ এইবিলাক আমাৰ লগত মিলি আছে। এই মানুহবিলাক প্ৰৱণ খাৰ নিচিনা মানুহ, এইবিলাক আমাৰ ষ্টাৰ কেম্পেইনাৰ। এইবিলাক থাকালৈকে ডুবাই শেষ কৰিব কংগ্ৰেছ পাৰ্টি। আপোনাৰ যিহেতু আপুনি সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সৈতে মত বিনিময় কৰিছে, কি দেখিছে সামগ্ৰিক পৰিৱেশটো কি? আপুনি ৰাইজক সোধক। মইতো ভাল দেখিছোঁ, মইতো ভালেই ক'ম নিজৰ কথা। ঘনবুঢ়াগোহাঁই কথা ভাল ক'ব, মই মোৰ কথা ভাল ক'ম।
আন এজন প্ৰাৰ্থীৰ কথা ভাল পাব, কিন্তু ৰাইজে কি ক'ব সেইটোহে জৰুৰী। গতিকে আপুনি ৰাইজৰ পৰা মতামত লওক, তেতিয়া আপুনি সঠিক আপোনাৰ প্ৰশ্নটোৰ উত্তৰ পাব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিলা নাই